অসমৰ চাহ ইণ্টাৰনেশ্যনেলি যথেষ্ট সমাদৰ লাভ কৰি আহিছে আৰু এই চাহৰ গুণগত মানদণ্ড আৰু অধিক উন্নীত কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ টি বোৰ্ডে বিভিন্ন ধৰণৰ মাজে সময়ে SOP প্ৰদান কৰি আহিছে আৰু তাৰ ভিতৰত অন্যতম এটা হ'ল যে আমাৰ চাহত ব্যৱহৃত বিভিন্ন ধৰণৰ যিসমূহ পেষ্টিচাইড আছে এইসমূহৰ পৰিমাণো সঠিকভাৱে আমি খেতিয়কসকলে প্ৰয়োগ কৰিছোঁ নে নাই এই বিষয়টো সজাগতা সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেনেকুৱা বিধি নিৰ্দেশনা আছে কিন্তু আমাৰ হাতত টি টেষ্টিং লেবৰেটৰী নথকাৰ কাৰণে যথেষ্ট আমি সমস্যাৰ সন্মুখীন হৈ আহিছোঁ তাৰ কাৰণে মেড টিও কেতিয়াবা অকশ্যনত বিক্ৰী নোহোৱাকৈ পৰি থাকিব লগা হৈছে যাৰ প্ৰভাৱ আমাৰ চাহ খেতিয়কসকলৰ ওপৰত পৰে সেইকাৰণে অসম বটলিফ টি মেনুফেকচাৰ এছ'চিয়েশ্যনে এটা ইউৰোফিনছ নামৰ কোম্পানীৰ লগত বুজাবুজি কৰি চাহ এটা পৰীক্ষাগাৰ মেড টি আৰু গ্ৰীণ লিফ পৰীক্ষাগাৰ ইয়াতে আজি এই স্থানত আনি সংস্থাপন কৰিছে যাৰ জৰিয়তে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত সংগ্ৰহ কৰি সেই পাতত কিমান কি পৰিমাণৰ দ্ৰব্য আছে সেই কথা জানিব পৰা যাব আৰু তাৰ লগে লগে মেড টি পৰীক্ষাৰ জৰিয়তে আমাৰ বিভিন্ন যি বজাৰ আছে বিশেষভাৱে বিদেশৰ যিসমূহ বজাৰ সেই বজাৰসমূহৰ বায়াৰ্ছসকলে কেনেধৰণৰ চাহ বিচাৰে আৰু কেনেধৰণৰ চাহত কি পৰিমাণৰ কোনবিলাক কণ্টেইন থাকিলে সেই বজাৰ সমাদৰ লাভ কৰিব পৰা যায় তেনেকুৱা ধৰণৰ ইনফৰমেশ্যনো এই পৰীক্ষাগাৰৰ পৰা আমাৰ বটলিফ মেনুফেকচাৰৰ পাবৰ কাৰণে সক্ষম হ'ব আজি এইটো আমাৰ বটলিফ টি মেনুফেকচাৰ এছ'চিয়েশ্যনে আনুষ্ঠানিকভাৱে এইটো উদ্বোধন কৰিছে আজি মোলৈ তালৈ নিমন্ত্ৰণ জনাই আনিছিলে মই আজি এই অনুষ্ঠানত উপস্থিত থাকি ক্ষুদ্ৰ চাহ খেতিয়ক বটলিফ মেনুফেকচাৰ এছ'চিয়েশ্যনৰ এই দীৰ্ঘদিনৰ এটা সমস্যা সমাধানৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে মই ভাবোঁ পৰৱৰ্তী অনাগত দিনত এই ক্ষেত্ৰত সফল কাম হ'ব পাৰিব। ব্ৰডলিফ যিখন মেনুফেকচাৰ ফেক্টৰীৰ মালিকসকল অনাৰ যিসকল এছ'চিয়েশ্যনে আজি এইটো ফেক্টৰী নিজে কিনি লগা হৈছে যে বাৰে বাৰে তেখেতসকলে চৰকাৰক অনুৰোধ কৰাৰ পিছতো অনুনয় বিনিময় কৰাৰ পিছতো চৰকাৰে এটা 30 লাখ টকীয়া এটা লেব টেষ্টিং মেচিন হয়তো দিব নোৱাৰিলে এতিয়া উপায়ন্তৰ হৈ আমাৰ ফেক্টৰীৰ মালিকসকলে চুটিকে কৈছোঁ ফেক্টৰীৰ মালিকসকলে যে মানে এটা এই লেব টেষ্টিং মেচিন আজি আনিছে আৰু এইটো আমাৰ চৰকাৰৰ আমাৰ কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ বিমল বৰা ছাৰে এইটো মানে ফিটা কাটিব ঠিকে আছে বাৰু সেইখিনিলৈকে কিন্তু আমি ভাবিছোঁ যে এই মেচিনটোৱে যে আমাৰ 1.5 লাখ অসমত মানে খেতিয়ক আছে 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত এই মেচিনটোৱে গোটেই অসমকে মানে এইটো মানে প্ৰতিনিধিত্ব কৰিব নোৱাৰে অকল ডিব্ৰুগড় আৰু তিনিচুকীয়াকো মানে ইয়াত এইটো গোটেই এই মেচিনটোৱে যে কাম কৰিব পাৰিব যে ইমানখিনি খেতিয়ক আছে যে এইটোৱে মেচিনৰ দ্বাৰা এটা সম্ভৱ নহ'ব তথাপি যে তেখেতসকলে ইমানখিনি কৰিছে তাৰ কাৰণে আমি বটলিফ এছ'চিয়েশ্যনৰ ফেক্টৰীক আমি ধন্যবাদ জনাইছোঁ কিন্তু আমি ভাবিছোঁ যে অলপ মানে তেখেতসকলৰ যিটো ইয়াত মেড টি আৰু গ্ৰীণ টি দুইটাই লেব টেষ্টিং হ'ব বুলি ভাবিছোঁ বেন কেমিকেল আছেনে নাই গতিকে এইটো ফালৰ পৰা আমাৰ বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া অলপ খেতিয়কে নিশ্চয় মানে আংশিক হ'লেও ইয়াৰ পৰা সলভ হ'ব কিন্তু চৰকাৰে আজি এই কথাটোতে এটা মন্ত্ৰী মহোদয় আহিছে যদি তেওঁ এটা নিজৰ উপলব্ধি কৰিছে যে আমি অনুৰোধ কৰিছোঁ যে অসমৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰে পইচা আছে 180 কোটি প্ৰায় যে এইটো 30 লাখৰহে মূল্য তো তেনেকৈ ধৰণৰ 50 লাখ খেতি আমাৰ পইচাৰ পৰাই মানে এইটো কিনি দিব পাৰে যদি সৎ ইচ্ছা থাকিলেহেঁতেন মই ভাবোঁ যে বৰ্তমান অসম চৰকাৰৰ অলপ মানে ইয়াত সৎ ইচ্ছাটো একেবাৰে নাই যদি আজি আমাৰ ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ মিনিষ্টাৰ আহিছে এতিয়া ৰাজহুৱা অনুষ্ঠানত আমি তেখেতক অনুৰোধ কৰিছোঁ ফৰ্মেলি ভাবিছোঁ যে যদি ইচ্ছা কৰে তেওঁ এনেকুৱা মেচিন আমাৰ পইচাই চৰকাৰ পইচা নালাগে আমাৰ ডিপজিট থকা পইচাৰে মানে প্ৰায় 50-60টা মেচিন কিনিব পাৰে গতিকে আমি আপোনালোকৰ জৰিয়তে তেওঁক এইটো অনুৰোধ কৰিছোঁ।